হেল্ল' কি হ'ল ভাই তোক যে মই 4-5 দিন ধৰি ফোন কৰি আছো তো ফোন নুঠা কি কাৰণে আরে পইচাটো দে ভাই মোক লাগে বহুত জৰুরত হৈ গৈছে মোক পইচাটো হেল্ল' হেল্ল' কাটি দিলে দেখোন হেল্ল' হেল্ল' হে প্ৰভু সঁচা কথা কৈছো পৰিয়ালত কোন ভাল কোন বেয়া বুজিব নোৱাৰি কমসে কম এই বস্তুটোৱে জনাই দিয়া যে কোনজন মানুহ পৰিয়ালত ভাল আৰু কোনজন মানুহ বেয়া তেতিয়াহে কমসে কম পইচাৰে যে মই হেল্প কৰিব পাৰো বা কেতিয়াবা কাৰোবাৰ ঘৰত যাবলৈ পাৰো দুখ লগা হৈছে বুজিছানে बात तो सही है বাবা রুফান প্ৰভু প্ৰভু আপুনি আজি মোক দৰ্শন দিলে প্ৰভু কি কৰিম ঘৰত মানুহজনীও নাই চাকাপ দিবলৈ প্ৰভু এ হ'ব রুফান এই গেলা গৰমত মই এনেও চাহ নাখাওঁ আৰু তুমি যে কৈছিলা মানুহ চিনিব পৰাৰ গুণ তোমাক লাগে এই সকলোবোৰ সলিউশন তোমাৰ দেখোন ঘৰতেই আছে কেনেকে প্ৰভু মই কোনো কথা বুজা নাই আপোনাৰ তোমাৰ পৰিয়ালৰ কোন মানুহ ভাল কোন মানুহ বেয়া ইয়াক জানিবলৈ বাহিৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাই আৰু একবাৰৰ বাবে তুমি তোমাৰ মানুহজনীৰ পৰিয়ালৰ কোনোবা এটা মানুহক বদনাম কৰি চোৱা আৰু 1 মিনিটৰ ভিতৰত তোমাৰ 14 খানদানৰ কোন ভাল কোন বেয়া কোন কিমান পানীৰ মাছ সকলো ফটফটাই ওলাই যাব হয় নেকি প্ৰভু মোৰ পৰা বহুত ডাঙৰ ভুল হৈ গ'ল বুজিছিলে সেইদিনা মাক আৰু বায়েকৰ কিবা এটা মই ভুল দেখাইছিলো তাইতো মোক 14 গোষ্ঠী ধৰি গালি পাৰিছে কিন্তু কথাটো তাই ঠিকে কৈছিলে কোন ভাল আৰু কোন বেয়া সঁচাকে এতিয়া মই বুজি পাইছো প্ৰভু কিন্তু এটা কথা নহয় তাই গুচি গ'ল বুজিছে কাজিয়া লাগি তাই বোলে মোক ডিভোৰ্চ দিয়ে সেইকাৰণে মই আপোনাক একাপ চাহ দিবও পৰা নাই এতিয়া কি কৰো প্ৰভু মোক কিবা এটা ৰিজাল্ট দিয়ক প্ৰভু উপায় নাই 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 এই ক্ষেত্ৰত মোৰ তাত কোনো উপায় নাই বাপচা মই এই ক্ষেত্ৰত তোমাক হেল্প কৰিব নোৱাৰিম আরে আপুনি এনেকে ক'লে কেনেকে হ'ব প্ৰেম দেৱতা কমসে কম মোৰ ডিভোৰ্সটো ডিসমিস কৰাই দিয়ক ডিসমিস আরে মোৰ নিজে ডিভোর্স কেস চলি আছে बाप रे